নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা পুনৰ নতুন চাকৰি আপোনালোকক গ্ৰেড 3 এণ্ড গ্ৰেড 4 মুকলি কৰা হৈছে। আৰু এইসমূহ পদত আপোনালোকৰ জুন মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি দিয়া হ'ব। আৰু অৰ্হতা বিচৰা হৈছে আপোনালোকৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। আৰু এইসমূহ পদৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম আপোনালোকে দিব নালাগে। মাথো আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউৰ জৰিয়তে চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইসমূহ পদ আপোনালোকৰ ডক্টৰ ৰাধাকৃষ্ণ স্কুলৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকে আৰ্টছ কোঅৰ্ডিনেটৰ। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে আপোনালোকে এটা মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকে চাব পাৰে 12,000 পৰা আপোনালোকক 35,000 টকালৈকে মাহিলী দৰমহা দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BA বা আপোনালোকে MA কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 2 নম্বৰ পদটো আছে আপোনালোকে একাউণ্টেণ্ট অফিচাৰৰ। ইয়াত টোটেল আপোনালোকে চাব পাৰে এটা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। মাহিলী দৰমহা আপোনালোকৰ 12,000 পৰা আপোনালোকক 35,000 টকা আপোনালোকক দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BCom বা আপোনালোকে MCom নাইবা আপোনালোকে MBA কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ পদটো আছে পাব্লিক ৰিলেশ্যন অফিচাৰৰ। ইয়াতো আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু মাহিলী দৰমহা আপোনালোকে চাব পাৰে 12,000 পৰা আপোনালোকে 30,000 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে BSc বা আপোনালোকে MSc কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। 4 নম্বৰ পদটো আছে আপোনালোকৰ ছিকিউৰিটি গাৰ্ডৰ। ইয়াত আপোনালোকে চাব পাৰে এটা ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। মাহিলী দৰমহা আপোনালোকে 8,000 পৰা আপোনালোকক 15,000 পৰ্যন্ত আপোনালোকক দিয়া হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে মাথো 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমা আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইসমূহ পদৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এইসমূহ পদৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকে নিজৰ CV-খন আপোনালোকে এইটো ইমেইল এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে চাব পাৰে 3 জুনলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।